কাৰণ অসমত যিবোৰ কথা চলি আছে, যিবোৰ জল্পনা কল্পনা হৈ আছে, আমি দেখিছো যে কিছুমান মানুহে সাজি পেলাই এটা নতুন ষ্টৰী বনাই পেলাই আমাক ইনভলভ কৰিব বিচাৰি আছে। সামাজিক মাধ্যমত আমি ইতিমধ্যে দেখা পাইছো যে সামাজিক মাধ্যমত বহুত কথা বহুতে লিখিলে, সেইখিনি কথা লিখি আছে, যোনে যি পায় তাকে লিখি আছে, যোনে যি পায় তাকে ক্ৰিয়েট কৰি আছে। মই আজি আপোনালোকক মোৰ কথাখিনি কম আৰু প্ৰত্যেকটা কথা উইথ এভিডেন্স কম, আৰু লগতে আপোনালোকক মই আজি কলো যে মোৰ এই কথাখিনি কোৱাৰ পিছত এটা কথাও যদি ইয়াত মিছা ওলায়, এটা কথা এক চিকুটো তিল মাত্ৰ যদি ইয়াত মিছা ওলায় বা কোনোবাই যদি প্ৰমাণ কৰিব পাৰে, আপোনালোকে ফাঁচি ৰছীডাল লগাই থৈ দিব, অসমত মই নিজে ফাঁচিটো নিজে লগাম নেকি। মই ইমানটো লোকে আপোনালোকক কলো যে সেই ৰছী সেই ফাঁচিটোত মই নিজে উঠিম, মোক বেলেগে কোনো উঠাব নালাগে, মই নিজে উঠিম যদি এটা কথা তিল মাত্ৰ কথা আপোনালোক মিছা পায়। এই নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰথম কথা নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ ফেষ্টিভেল নহয়, মোৰ প্ৰগ্ৰাম নহয়। এই প্ৰগ্ৰামৰ আয়োজক হ'ল শ্যাম কানু মহন্ত। বেলেগক যেনেকৈ নিমন্ত্ৰণ দিছিলে, শ্যাম কানু মহন্তই মোকো নিমন্ত্ৰণ দিছিলে যে এই প্ৰগ্ৰামটোত আহিবা নেকি। মই তেতিয়া তাক কৈছিলো যে এটা কথা, মই যদি যাওঁ মই এদিনৰ কাৰণে যাব পাৰিম, কাৰণ মোৰ বেলেগ মিটিং আছে, ডুবাইত যাব লগা আছে, তোমাক মই এদিনৰ কাৰণে যাব পাৰিম, কিন্তু মোৰ কিতাপখন তুমি ৰিলিজ কৰিব দিবা নেকি। তাত মোক সুধিলে কি কিতাপ, মই ভূপেন হাজৰিকাৰ যিখন কিতাপ মই উলিয়াইছো যে কিতাপখন তাত দিব পাৰিম নেকি কিতাপখন। সি মোক ক'লে য়েছ দিব পাৰিবা, কাৰণ ইয়াত 5টা ষ্টেটৰ চিফ মিনিষ্টাৰ আহিব, নেশ্যনেল লিডাৰ কি জ্যোতিৰাদিত্য সিন্ধিয়া আহিব, পবিত্ৰ মাৰ্গ্ৰেটা আহিব, সি গোটেইবিলাকৰ নাম দিলে যে চব আহিব। চ' মই এজন অসমীয়াৰ হিচাপত মই ভাবিলো যে এইটো এটা ভাল প্লেটফৰ্ম য'ত মই ভূপেন দাৰ কিতাপ, কাৰণ এই কিতাপখন ইংৰাজীত লিখা আছে, এই কিতাপখন ভূপেন দাৰ ইংৰাজীত হয়, গতিকে মই ভাবিলো এই কিতাপখন মই তাক যদি চবকে দি দিব পাৰো, কিতাপখন হেৰিৰ কথা গম পাব ভূপেন হাজৰিকাৰ, লগতে ছিংগাপুৰৰ মন্ত্ৰী চন্ত্ৰী থাকিব বুলিও ক'লে মোক, মই মন্ত্ৰী থাকিলে তেওঁকো আমি দিম কিতাপখন, তেওঁ পাই যাব। এয়া সেইখিনি ভাবি পেলাই মই যাম বুলি কলো। এতিয়া কথা হ'ল অভিযোগ ওলালে, কেনেকুৱা অভিযোগ ওলালে যে জুবিন গাৰ্গৰ তাত পাৰ্টি হ'ল, জুবিন গাৰ্গৰ পাৰ্টিত মই তাত আছো। এটা নহয়, মই আপোনালোকক এটা কেছ ৰেজিষ্টাৰ হ'ল মোৰ নামত, কেছ ৰেজিষ্টাৰ হ'ল বঙাইগাঁৱত, কিবা নাৰী বাহিনী, মই নাজানো, কালিহে গম পাইছো মই যে কেছ ৰেজিষ্টাৰ হৈছে, কোনোবা নাৰী বাহিনীয়ে কেছ কৰিছে যে মই 17 তাৰিখে মই আৰু শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ পেলাই আমি হেৰি কি কয় ছিংগাপুৰ লৈ গৈছো। এতিয়া 17 তাৰিখে যে মই ইয়াত আছো তাৰো প্ৰমাণ আছে বহুত। 18 তাৰিখে মোৰ চিনেমাৰ প্ৰিমিয়াৰ আছিলে, শ্বহীদ প্ৰণামো তোমাৰ চিনেমাৰ প্ৰিমিয়াৰ হৈছিলে আইডু চিনেমা হলত, তাত এক সোপা চিনেমাৰ গোটেই ফ্ৰেটাৰ্নিটিটো আছিলে, আপোনালোকৰ মাজতো মিডিয়াৰ মানুহ নিশ্চয় আছিলে তাত, আপোনালোকেও চাগে তাত আছিলে, বহুত মিডিয়াৰ মানুহ আছিল, মিডিয়া হাউচ আছিল তাত। মোৰ চিনেমাৰ প্ৰিমিয়াৰ শেষ হ'ল, প্ৰিমিয়াৰ শেষ হোৱাৰ পিছত মই গধূলি তাৰ পৰা প্ৰিমিয়াৰৰ পিছত 7:50 মোৰ ফ্লাইট আছিল কলকাতালৈ। 18 তাৰিখে মই কলকাতা গৈছো। এতিয়া এই আপোনালোকক আমি প্ৰেছ মিটত চব মোৰ টিকেট, বৰ্ডিং পাছ, ইমিগ্ৰেশ্যন, টাইম চব লিখা আছে, কাৰণ বাহিৰতো আৰু এনেই যাব নোৱাৰি, ইমিগ্ৰেশ্যনত ষ্টাম্প মাৰা যায়, ষ্টাম্প মাৰা আছে, গতিকে এইটো বৰ্ডিং পাছ মোৰ, এই বৰ্ডিং পাছো আপোনালোকক দিয়া আছে, এইটো বৰ্ডিং পাছত চব আছে, মই কেতিয়া গলো। 18 তাৰিখে আমি গৈছো, 19 তাৰিখে ৰাতিপুৱা 6:30 বজাত আমি তাত লেণ্ড কৰিছো ছিংগাপুৰ টাইম। মই আৰু মোৰ লগত আছিলে মৃগাংক হাজৰিকা, আমাৰ গেটৱে গ্ৰেণ্ডিয়াৰ হোটেলৰ অনাৰ যিজন, তেওঁ আৰু মই দুজনে গৈছো, আৰু আমি তাত অকল সেই মানে একদিনে থকা কথা 19 তাৰিখে, আৰু 20 তাৰিখে আমাৰ টিকেট আছিলে, আমি তাৰ পৰা ডুবাইলৈ গুচি যোৱাৰ কথা। আমি তাত গলো, 6:30 গৈ পাইছো, ওলাই মেলি হোটেল পাইছো 9টা বাজি গ'ল। 9টা বজাত হোটেল পোৱাৰ পিছত আমাক হোটেলত ক'লে যে ৰুম নাই। ইয়াত মই আপোনালোকক আকৌ জনাই দিব বিচাৰিছো, নাইদাৰ মোৰ টিকেট শ্যাম কানু মহন্তই দিছে, নৰ মোৰ হোটেল শ্যাম কানু মহন্তই দিছে, নৰ মই ইহঁতৰ হোটেলত আছো য'ত ভেনিউ আছিলে, মই চব নিজৰ হেৰিত গৈছো, আৰু আমি বেলেগ হোটেলতে আছো, আমি তেওঁলোকৰ কোনো হোটেলতো নাই। হোটেল বুকিং, গতিকে হোটেল বুকিং, হোটেল টিকেট আপোনালোক চব দিয়া আছে ইয়াত।
আমি গৈ তাত থাকিলো 9টা বজাত আমি যাই যেতিয়া হোটেলত গলো আমি ৰুম নাপালো ইহঁতে ক'লে 10টা মানত পাই যাব 10টা মানত আকৌ যেতিয়া ৰুমটো পাইছো জেনেৰেলি কি হয় যেতিয়া আমি বাহিৰৰ বিদেশত যাব আপোনাৰ ফ্লাইটতো টোপনি নধৰে মোৰ তেনেকা গতিকে খোৱা নহল গৈ পাই ৰুমটো পাই পেলাই আমি শুই থাকিলো মই শুই থাকিলো মৃগাংক হাজৰিকা আমি দুটাই শুই থাকিলো তাত আমি শুই যোৱাৰ পিছত 3টা মান বজাত আমাৰ ভোক লাগিলে ভোক লাগাৰ পিছত আমি মৃগাংক মোক ক'লে যে আমি ভাত খাওঁ তোমার ভাত পাম নেকি হোটেলত আমি চেক করলো হোটেলত কলে যে ভাত কতো নাই রাইস কতো নাই হোটেলত আমি ওলাই গলো বল বাহিৰত যাওঁ ক'বাত আমি রাইস পাম বিচাৰি 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 ৰাইজৰ দোকান এখন পালো যে ৰাইজ আৰু কিবা হাৰ্বাল চিকেন তাত আছিলে মোৰ কপাল ইমানে ভাল যিহেতু মই হেনেকুৱা বস্তু নাখাওঁ মই সেই লৈ ভাতৰ প্লেটটো যেতিয়া দিছিল তাৰো ফটো তুলি পেলাই এই টাইম চাই ফটো সব আছে মই লৈ পেলাই মোৰ ঘৰলৈ পঠালো কিয় পঠালো কাৰণ এইটো বস্তু খাব ওলাইছো আজি তেনেকুৱা দি পঠালো তেনেকুৱা আছিলে ঠিক ভাতটো খাই থাকোতে মোক শ্যামকানু মহন্তই ফোন কৰিলে শ্যামকানু মহন্তই ফোন কৰি পেলাই মোক কৈছে যে তুমি আহি পালা নেকি মই ইয়েছ পালো তেওঁ মোক ক'লে একদম লাহে লাহে কথা পাতি আছে মোক ক'লে যে মই এটা মিটিং চলি আছে মোৰ ইয়াতে সব মিনিষ্টাৰ বিলাক আছে এই জুবিনৰ কিবা এটা এক্সিডেণ্ট হৈছে অলপমান খবৰ লোৱাচোন মই ক'লো কাক খবৰ ল'ম পিছে মই নাম্বাৰটো পঠাই দি আছো নাম্বাৰটো দি আছো তোমাক হোৱাটছআপত মই ঠিক আছে ই মোক নাম্বাৰ এটা হোৱাটছআপত দি পঠালে প্ৰথমতে মই হোৱাটছআপৰ নাম্বাৰটো ফোন কৰিলো মাৰি আছো দুবাৰমান মই ফোনটো পোৱা নাই মেবি বিকজ আইলেণ্ডত আছিলে ক'ৰবাত সেইকাৰণে আইলেণ্ডত চাগে চিগনেল নাই পোৱা নাই মই ফোন ইতিমধ্যে মোক ৰাজেশ ভূঞাই ফোন কৰিলে ৰাজেশ ভূঞাই ফোন কৰি পেলাই ক'লে দাদা ক'ত আছে আপুনি মই ইয়াতে আছো ৰ'বা মই গম পাইছো হৈছে নহয় হাহাকাৰ পাইছে এক্সিডেণ্ট হৈছে তাৰ বোলে একদম দৌৰক মই গ'লো দৌৰি পেলাই মই দৌৰি গৈ পেলাই তাৰপিছত সেই মানুহজনক পালো মানুহজনক পাই ফোন কৰিলো সি ক'লে যে আমাক অমুক ঘাটত লৈ গৈ আছে মই কোনটো ঘাটত আনি আছে তাৰে আগত কি হ'ল এই ইহঁতে তাৰমানে ইয়টেদি আহি আছে ইয়টেদি যেতিয়া আহে আমি যদি কোনোবাই জাহাজত উঠিছে গম পাব বতাহ চলি থাকে গতিকে ফোনটো অলপ ডিষ্টাৰ্ব হৈ থাকে মই সুধি আছো যে এক্সিডেণ্টটো হ'ল কেনেকা সেই মানুহজনক সুধিলো ছিংগাপুৰৰে অসম এছ'চিয়েশ্যনৰ মানুহ হ'ল কেনেকা সি মোক ক'লে যে ডাইভিং হৈ পেলাই হৈছে ডাইভিং সি মোক ক'লে যে ডাইভিং এতিয়া সাগৰত যদি ডাইভিং বুলি কয় কোনোবা আমি কি বুলি ভাবিম আমি ভাবিলো যে স্কুবা ডাইভিং সাগৰত স্কুবা ডাইভিং কৰিব পাৰে ডাইভিংটো চুইমিং পুলত হয় ওপৰৰ পৰা এইটো চুইমিং পুল নহয় গতিকে স্কুবা ডাইভিঙৰ কথাটো এক্সিডেণ্ট হৈছে বুলি সেই খবৰটো গুৱাহাটীলৈ মই দিছো প্ৰথম যে স্কুবা ডাইভিং কৰিছিল পিছতহে মই গম পালো যে এইটো স্কুবা ডাইভিং নহয় এইটো চুইমিং আৰু যাওঁ তাৰপিছত মই টেক্সি ললো টেক্সি লৈ পেলাই মই আৰু মৃগাংক দুটাই আমি তালৈকে গৈ পাইছো তালৈকে গৈ পাওঁতে মৃগাংকৰ আনকি মোৰ তাত ছিংগাপুৰ ডলাৰো নাছিলে US ডলাৰ আছিলে মই টেক্সিক দিলো টেক্সিয়ে নলয় যেতিয়া মই পইচাটো তাত চিটত দলিয়াই পেলাই তাক মৃগাংকক কৈছো তোক মই টেক্সিৱালা কৈছো কি ফিল্ম মানে তাক সিকিউৰিটি হিচাপত ৰাখ আৰু ইউ সেটেল হাউ ইউ কেন সেটেল মই দৌৰিছো কাৰণ মই তাত এম্বুলেন্সটো দেখা পাইছো বাহিৰত এম্বুলেন্স আছে মই দৌৰি যেতিয়া গৈছো দূৰত আছিলে গেটটোৰ ওচৰত মোক ধৰি ৰাখিছে পুলিচে একদম নাই যাব নিদিয়ে মই হুলস্থুল লগাই দিলো নহয় মোক যাব দিব লাগিব দেৰ ইজ এন এক্সিডেণ্ট ইহঁতক বুজাইছো হেৰি আহিছে তাৰপিছত পুলিচে মানে কোনোবাই তাৰ পৰা দৌৰি আহিলে আছাম এছ'চিয়েশ্যনৰ মানুহ হ'ব দৌৰি আহি পেলাই ক'লে আৰু লেট হিম কাম মানে হেৰি কৰিলে আৰু যে যাব দিয়ক চ' মোক এলাউ কৰিলে ভিতৰত যাবলৈ যেতিয়া মই তাত গৈছো জাহাজ ঘাটত আমাৰ যেনেকুৱা এতিয়া নতুনকে এইটো বনাইছে তেনেকুৱা ঘাট আৰু তাত ইয়টখন লগোৱা আছে মই দেখা পালো জুবিনক পাম মাৰি আছিলে এটা আৰু এই জুবিনৰ ভাতৃ যিটো এতিয়াহে গম পালো সেইটো ভাতৃ হয় চন্দ্ৰীপল মই চিনি নাপাওঁ তাক ভাতৃজন সি মানে মুখেদি হেৰি দি আছে তাতে এই সেইবিলাক কৰি আছে আৰু মই ফাৰ্ষ্ট গৈ তাত চিঞৰ বাখৰ কৰিছো মই মানে সিদ্ধাৰ্থ শৰ্মা আছিল প্ৰথম তাকে কুকুৰ মেকুৰী বুলি মই তাক গালি দিছো মানে তাক আনিলি কেনেকা তহঁতে তাক নাজানো তাক সিদ্ধাৰ্থ কৰো তই জানো সি বেমাৰ মই জানো বেমাৰ মই নেমকেয়াৰ হস্পিটেলৰ অনাৰ হয় মোৰ নেমকেয়াৰতে জুবিনৰ ট্ৰিটমেণ্ট কৰিছিলো ইয়াৰ আগৰবাৰ মোৰ ডক্টৰ বিলাকে তেতিয়াই আমাক কৈছিলে যে ই চিজাৰ হৈ থৈছে চিজাৰ হোৱা মানুহ পানী আৰু হেৰিত যাব দিব নোৱাৰে পানী আৰু জুইত যাব সি যদি নাযায় সি থাকিব একবাৰ ইউ নিড টু টেক কেয়াৰ তাৰ কেয়াৰ ল'ব লাগিব সেই কেয়াৰটো চাগে নহ'ল তাক যেতিয়া গালি দিছে সি কান্দি আছে সিদ্ধাৰ্থে কান্দি আছে তাৰপিছত পুলিচে প্ৰথমতে মোকো গালি দিলে যে আপুনি কিয় হুলস্থুল কৰি আছে মই ক'লো যে ইউ উইল নট আণ্ডাৰষ্টেণ্ড সি কোন হয় আমাৰ কাৰণে তো ইহঁতে ক'লে যে নহয় ব্ৰাদাৰ হয় বুলি ক'লে এনেকা চ' তেতিয়া মোক মই পুলিচক ক'লো ৱাই আৰ ইউ ডুইং ইট হিয়াৰ টেক হিম টু দ্য হস্পিটেল এম্বুলেন্স ৰখি আছে বাহিৰত ইয়াক হস্পিটেললৈ যাওক আৰু পুলিচ আৰু এজন কোষ্ট গাৰ্ড আছিলে কোষ্ট গাৰ্ডে হেৰি দি আছিলে তো পুলিচক কওঁতে পুলিচে মোক ক'লে ইউ কেন টেক মোক ক'লে যে আপুনি লৈ যাব পাৰে বাট দিছ পিপল কেনট গো মই বোলো ৱাই ক'লে যে দে আৰ ডিটেইন যিবিলাক মানুহ তাত আছিলে মানে ইন দি আইলেণ্ড ইন দ্য য়ট সেইখিনি মানুহক আমি ডিটেইন কৰিছো উই হেভ ডিটেইন দেম মই ক'লো যদি আপোনালোকে ডিটেইন কৰিছে ঠিক আছে মই লৈ যাওঁ বলক দিয়ক তাক উই শুড ৰাছ হিম টু দ্য হস্পিটেল চ' ইহঁতে এটা ষ্ট্ৰেচাৰ উঠালে তেতিয়া মই আকৌ চিন্তা কৰিলো যে
মোক মই যদি অকলে যাওঁ মোক যদি মেডিকেলৰ হেৰিবিলাক সোধে মই নাজানিম সি কি কৰিছে চ' মই পুলিচক বুজালো মই লিভ দিছ গাই এটলিষ্ট ইজ মেনেজাৰ মানে সিদ্ধাৰ্থ মই সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক কাৰণ হি নোজ কি মেডিচিন তাক খাব লাগে কি খাইছিলে কি খোৱা নাই কি হৈছিলে আমিতো একোৱেই নাজানো তেতিয়ালৈকে সি কি কৰিলে কেনেকা গ'ল কিয় গ'ল তাৰপিছত ইহঁতে পুলিচে এগ্ৰি কৰিলে কিন্তু পুলিচে তাক ক'লে যে তোমাৰ আই কাৰ্ড চাই কাৰ্ড কিবা কিবি ল'লে তেনেকা লৈ পেলাই তাক আহিব দিলে চ' আমি ওলাই আহিলো ওলাই আহি পেলাই তাক এম্বুলেন্সত উঠালো এম্বুলেন্সত মেচিন আছিলে এম্বুলেন্সৰ মেচিনত তাক পাম্প কৰিছে তাৰ হাৰ্টবিলাক পাম্প কৰিছে হেৰিবিলাক লগাই পেলাই সেইবিলাক কৰি আছে এম্বুলেন্সত সেইটো কৰিছে তাক মিনটাই আৰু সি এম্বুলেন্সত আগফালে বহিলে সিদ্ধাৰ্থে দি পেলাই আমি ল'লে ৰাছক টু দি হস্পিটেল এতিয়া সেইখিনিতো আমাৰ ফটো লৈছিলে লাকিলি এতিয়াতো আমিতো তেতিয়া ভাবা নাছিলো কোনোবাই ফটো লৈ ল'লে কোনোবাই এজন মোৰ লগত আছিলে তাত মই আছিলো মৃগাংক আছিলে দুজন ইণ্ডিয়ান এছিষ্টেণ্ট এম্বেচেডৰ যিজন ছিংগাপুৰৰ এছিষ্টেণ্ট এম্বেচেডৰ তেওঁলোক আছিলে চ' ইহঁতে লৈ ল'লে আমিতো সেইটো সময়ত ভাবা নাই কাৰণ সেই ফটোগ্ৰাফবিলাক সেইবিলাক বস্তু মই পঠোৱাই নাই আমাৰ নিজৰ মিডিয়া হাউচতো পঠোৱা নাই আজি কিন্তু মই দিবলৈ বাধ্য হৈছো এইবিলাক দেখাই দিবলৈ কাৰণ নহলে মোৰ ওপৰতে ব্লেম আহি আছে এতিয়া কথাটো এনেকুৱা হৈ গ'ল কিবা ময়ে অভিযুক্ত হৈ গ'লো নেকি গতিকে তেনেকুৱা কথা গ'ল মই এনেকুৱা মানুহ আছিলো যে জুবিনক মই কেতিয়াও খাবলৈ নিদিওঁ আৰু সি মোৰ ওচৰত নাখায় গৰিমাক সুধিব আপোনালোকে গৰিমাই আনকি এপ্ৰিলত যেতিয়া বেংগলোৰত আছিলে গৰিমাই মোক কৈছিলে চিকুদা আপুনি আমাৰ লগতে থাকা কৰক না আপুনি থাকিলে সি নাখায় সি কণ্ট্ৰলত থাকে তেতিয়া মই গৰিমাক জোকাইছিলো মই কি মেনেজাৰ হ'ম নেকি এতিয়া তাৰ কোৱা কিন্তু মই তাক সদায় বুজাও যে তুমি নাখাবা তুমি খাই তুমি এতিয়া অসমৰ ৰাইজৰ কাৰণে জীয়াই থাকা তোমাৰ নিজৰ কাৰণে জীয়ালা সেইদিনাখন বম্বে 7 তাৰিখে আমি যেতিয়া বম্বেত প্ৰগ্ৰাম পাতিছিলো ভূপেন হাজৰিকাৰ 100 বছৰীয়া চেণ্টেনাৰী পাতিছিলো সেইদিনাখন জুবিন তাত গৈছিলে তাত যাওঁতে ৰাতিপুৱা ব্ৰেকফাষ্টত আমি লগ পাইছো ব্ৰেকফাষ্টত লগ পাই পেলাই 1 ঘণ্টা আমি তাত ব্ৰেকফাষ্ট টেবুলত বহিছো জুবিন তেতিয়া আহিছে ফ্লাইটত ৰাতিপুৱা ফ্লাইটত আহি সি তাত আহি পাইছে তেতিয়াও মই তাক বুজাইছো যে তই এইবিলাক খোৱা চোৱাবিলাক বাদ দে এতিয়া তই মানুহ কাৰণে আৰু খানা খা খানা জুকাইছো তাক মই যে তোৰ হাতত চা তোৰ ভৰি চা কেনেকুৱা হৈছে আৰু আমাৰ চা সি আকৌ বেলেগক কৈ আছে চা ইমান খাই সেইবিলাক কৰিছে তাৰপিছত মই সিদ্ধাৰ্থক ক'লো ইয়াক লৈ যা আৰু একদম খুৱাই দে জুবিনক মই বুজালো তুমি শুই দিয়া কাৰণ সন্ধিয়া তুমি প্ৰগ্ৰাম কৰিবা আৰু তাত গায়ক ভাল গায়ক আহি আছে বম্বেৰ কথা সুৰেশ এইটো মই বম্বেৰ কথা কৈ আছো এই আহি গ'ল প্ৰসংগৰ কাৰণে কৈছো গতিকে তাক মই মানা কৰো তাৰপিছত আমি হস্পিটেল গ'লো তাৰ পৰা এই বম্বেৰ কথাটো পিছত কম আপোনালোকক কাৰণ সেইটো প্ৰসংগ আছে কওঁ কাৰণ মানুহে সেইটোৰ ফটো যিটো ব্ৰেকফাষ্ট খাইছিলো সেইটো চেষ্টা কৰিলে বনাই দিবলৈ যে এইটো মানে তাত হৈছে সেইটো ট্ৰাইডেণ্ট হোটেলৰ ফটো আৰু 7 তাৰিখে পোষ্ট কৰা আছে আমি আমাৰ দেৱজিৎ ভূঞাই 7 তাৰিখে তাৰ হেৰি পোষ্ট কৰা আছে 7 ছেপ্টেম্বৰতে সেইটো কিন্তু কোনোবাই বনাবলৈ ষড়যন্ত্ৰ কেনেকৈ চলিছে মই আজি আপোনাক ক'ব যে কোনোবাই ক'লে যে এইটো ছিংগাপুৰত মানে ব্ৰেকফাষ্ট খাই আছো সেইকাৰণে এই প্ৰসংগটো আনিলো যা হওক হস্পিটেল আহি পালো হস্পিটেলত সি এম্বুলেন্সটো যিহেতু আমুকে আগত আহিছে আমি ৰেড লাইটত ৰখি আহিব লাগে এম্বুলেন্সটো ৰখিব নালাগে এম্বুলেন্স ডাইৰেক্ট আহি গ'ল এম্বুলেন্স আগে আহি পাইছে এম্বুলেন্স আহি পোৱাৰ পিছত এম্বুলেন্সে তাক সোমাই দিলে আইচিউত তাক লৈ গ'ল আইচিউত লৈ গৈ পেলাই ট্ৰাই কৰে আমি গৈ পালো ইতিমধ্যে গৈ তাক ট্ৰাই কৰি আছে সিহঁতে মই ওলাই আহিছো আমি মানে কাৰণ ফোন বাজি আছে মোৰ নন ষ্টপ ফোন বাজি আছে ফোন ওলাই গ'ল মই তাৰপিছত ফোন উঠোৱা ষ্টাৰ্ট কৰিলো যে যেতিয়া তাক ট্ৰিটমেণ্ট কৰিছে আমাক ওলাই দিছে আমাকতো সোমাব নিদিয়ে হেৰিৰ পৰা আমাক ওলাই দিলে যে ইয়াত হয় তেতিয়া হস্পিটেলত অকল মই আছো সিদ্ধাৰ্থ আছে আৰু হেৰত মৃগাংক আছে আমাৰ গেটৱে অনাৰৰ যিজন মৃগাংক আহি আছে আৰু ইণ্ডিয়ান এছিষ্টেণ্ট হাই কমিশ্যনাৰজন আছে তেওঁলোক আছে দেই কিন্তু একদম তেওঁলোক নন ষ্টপ আমাৰ লগতে আছে এছিষ্টেণ্ট হাই কমিশ্যনাৰ আমাৰ লগত আছে তাৰপিছত মই তাৰ পৰা চবকে ফোন কৰিলো মই ফোন কৰি এনেকুৱা ঘটনা হৈছে এইটো যিমান মানুহ ক'ব পাৰিছো মই কৈছো যাক যেনেকুৱা ক'ব পাৰিছো মই কৈছো মোক এজন ডক্টৰে ওলাই আহি পেলাই ক'লে যে তাৰ পালছ নাই কিন্তু মই অফিচিয়েলি ডিক্লেয়াৰ কৰিব নোৱাৰো কাৰণ কিয় নোৱাৰো অফিচিয়েলি যেতিয়া সিনিয়ৰ ডক্টৰজন আহিব সিনিয়ৰ ডক্টৰজনে কৰিব তো মোক আমি কি ক'ম আমি কৈছো ঠিক আছে যেতিয়া সিনিয়ৰ ডক্টৰটো আহিলে সিনিয়ৰ ডক্টৰে আহি পেলাই মাতি পেলাই আমাক ক'লে যে তাৰ পালছ নাই হি ইজ নো মোৰ কিন্তু এতিয়া আপোনালোকে যাব পাৰে আমি তাক এতিয়া হেৰি কৰিম আৰু আপোনাক একবাৰ দেখাই দিম নহয় আপুনি দেখাব লাগিব আমাক উই ৱান্ট টু সি দেখাব লাগিব কৈছে ঠিক আছে আমি চব কৰি লওঁ তাক ৰেডি কৰি লোৱাৰ পিছত আপোনাক আমি দেখাই দিম বুলি ক'লে আমাক আমি ওলাই আহিলো ইতিমধ্যে চবকে ফোন যোগাযোগ কৰিছো চবৰ লগত কথা পাতিছো আমি ইহঁতে মোক তাৰপিছত দেখালে ফটো সেই ফটোটো আপোনালোকক দেখাই দিম এতিয়া এই ফটোটো কোনো দেখা নাই কাৰণ সেইটো ফাৰ্ষ্ট ফটো জুবিনৰ ডেথৰ পিছত এই ফটোটো আপোনালোকক মই এতিয়া দেখাই দিছো এতিয়া যিহেতু এই প্ৰসংগবিলাক ওলাইছে এতিয়া মই এইবিলাক বস্তু মোৰ কোনো দেখুওৱা ইচ্ছা নাছিলে কাৰণ এইবিলাক
খুব পাৰ্চনেল লাগে টাইমো লিখা আছে চাই লওক 7:23 एक मिनट दादा আমি সকলোকে এইবিলাক ফটো ভিডিঅ' এইবিলাকো দি দিম আপোনাৰ সব নহয় স্ক্ৰীনশ্বট নহয় এইটো একদম তোলা ফটো এইটো তোলা ফটো এইটো মই আপোনাক ছিংগাপুৰ টাইম কৈ আছো দেই দিছ ইজ ছিংগাপুৰ টাইম ঠিক আছে চ' এইটো দেখালে আমাক দেখাই পেলাই ক'লে ইতিমধ্যে আমাৰ কি হৈছে আমাৰ লগত যুদ্ধ চলি আছে কি যুদ্ধ চলি আছে ডক্টৰে ক'লে ইউ কেন গো নাও কাম অন মানডে মানে সোমবাৰে আহিব দিলে যে সোমবাৰে হওক কাৰণ স্যাটাৰডে সানডে ইয়াত সব বন্ধ থাকে স্যাটাৰডে সানডে আপোনালোকে একো নাপাব আপুনি যাব পাৰে তাৰপিছত মই ডক্টৰক বুজোৱা ষ্টাৰ্ট কৰিলো মই এছিষ্টেণ্ট কমিশনাৰক মাতি আনি পেলাই মই ইউ এক্সপ্লেইন মই ক'লো যে নহয় ইয়াক আমি যদি দুদিন আপুনি ইয়াতে ৰাখি থ'ব নোৱাৰে ইউ কেনট কিপ হিম অন আ স্যাটাৰডে সানডে আপুনি ইয়াক ইয়াত ৰাখি থ'ব নোৱাৰে আপুনি ইয়াক লৈ যাব লাগিব ইয়াৰ পৰা আমি লৈ যাব লাগিব আদাৰৱাইজ আমাৰ ষ্টেট যিটো আছে অসম তাক ইমান ভাল পায় মানুহ ষ্টেট জ্বলি যাব গোটেই ষ্টেটত জুই লাগি যাব জুবিনৰ যে এনেকুৱা হ'ব এই মানুহ হ'ব হেৰি হ'ব আমি আগৰ পৰাই জানিছিলো কিন্তু তাক যি ধৰণে মৰম কৰে আৰু সেই মৰম কৰাৰ কাৰণটো আজি আপোনালোকক মই কম বা মোৰ তাৰ প্ৰতি কিয় ইমান মৰম আছিলে আজি আপোনালোকক মই সেইটোও কম তাৰ নিচিনা যে আত্মা নাছিল অসমত তাৰ নিচিনা মানুহ নাছিল সেইটো মই আজি আপোনালোকক কম আপোনালোকে চব খাই যাব এটা কথা মই আপোনালোকক কম জুবিনৰ বিষয়ে কিন্তু আগতে এইখিনি সমাপ্ত কৰিলো মই তাৰ পিছত মই চব কথা ফোনত কৈছো মই পবিত্ৰ মাৰ্গেটৰ লগতো কথা পাতিছো মই কালচাৰেল মিনিষ্টাৰ বিমল বৰাৰ লগতো কথা পাতিছো মই পীযুষ হাজৰিকাৰ লগতো কথা পাতিছো চবকে কৈছো মই যে আমি একদম ইয়াক কিবা কৰি পেলাই ইয়াক কালি নিব লাগিব আমি ইয়াৰ পৰা কাৰণ আমি দুদিন ইয়াক এৰিব নোৱাৰো আৰু ইহঁতক কৈছো আপোনালোকে প্ৰেছাৰ দিয়ক কনচুলেটৰ পৰা গভৰ্ণমেণ্টৰ পৰা চব গভৰ্ণমেণ্টে কাম কৰিছে গভৰ্ণমেণ্টে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে নিজে কাম লাগিছে তেওঁ লাগি পেলাই কৈছে পবিত্ৰও মোক কথা দিছে যে কৰি আছো দাদা আমি চব কৰি আছো কৰি পেলাই আমি তাক প্লেনত লৈ আহিম ৰাতি মোক মাননীয় মুখ্যমন্ত্ৰীয়ে ফোন মাৰিছে কৰি পেলাই মোক সুধিলে যে গোটেই কেছটো বুজিলে কি হৈছে কি নাই মই তেওঁক গোটেইখিনি বুজাই পেলাই ক'লো যে এনেকুৱা এনেকুৱা ঘটনা ঘটিছে আৰু এতিয়া মই ক'লো যে এটা চাৰ্টাৰ ফ্লাইট আপোনালোকে ঠিক কৰি দিয়ক আমি তাক হয় মানে যদি পষ্টমৰ্টম নহয় 10টাতে ফ্ৰী হৈ যাম আৰু যদি পষ্টমৰ্টম হয় তেনেহ'লে আমি 3টা বজাত মানে সিহঁতেতো 12টাত বুলি কৈছে গতিকে 3টা বজাত যদি প্লেনটো পাই যাওঁ আমি 3টা বজাত লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটী টাইমত 5:30 মানত পাই গ'লো তেনেকুৱা চ' মোক ক'লে না আমি চেষ্টা কৰি আছো হয়তো মই যিটো ভাবো হয়তো সেইটো সময়ত কাৰণ স্যাটাৰডে সানডে আছিলে গতিকে বাকী কাউন্সিলেটৰ হেৰিবিলাকো বন্ধ আছিলে সেই কাউন্সিলেটবিলাকো বন্ধ আছিল গতিকে হয়তো সেইকাৰণে এই কাৰণ ফৰ্মেলিটিজ বহুত থাকে যদি এটা ইণ্টাৰনেশ্যনেল প্লেন চাৰ্টাৰ কৰি আনিব লাগে তাৰ ফৰ্মেলিটিজ কিছু আগৰ পৰা কৰিব লগা হয় গতিকে হয়তো এইটো নহ'ল পিছদিনাখন মই গম পালো যে নহয় প্লেনিংটো এনেকুৱা হৈ গ'ল যে দিল্লীৰ পৰা লৈ যাব যে দিল্লীলৈকে লৈ যাব আৰু দিল্লীৰ পৰা আনা হ'ব গতিকে দিল্লীৰ পৰা যেতিয়া আনা হ'ব বুলি মোক ক'লে তেনেকা মই বোলো আচ্ছা হয় নেকি তেনেকা তেতিয়া মই সুধিলো যে মানে মই কি কৰিম এতিয়া মই লগত যাম নে নাই কাৰণ তেতিয়ালৈকে অলপ খুদ খাত এইবিলাক কথা ওলাই আছে সামাজিক মাধ্যমত বোলে কোনোবা লিখিছে কোনোবা সাংবাদিকে লিখি আছিলে সামাজিক মাধ্যমত যে এজন টিভিৰ স্বত্বাধিকাৰীও তাত আছিলে তেওঁ এইটো প্ৰমাণ কৰিব বিচাৰিছিলে যে মই তাৰমানে 18 তাৰিখৰ যিটো পাৰ্টি হৈছিলে তাত জুবিনৰ সেইটোৰো ভিডিঅ' মই পাই গ'লো মোৰ কপাল চাব আপোনালোকে প্লেনত পাইছো মই ঘূৰি আহোঁতে সেই ভিডিঅ'টো পালো মই সেই ভিডিঅ'টো আজি আপোনালোকক দি দিম সব ভিডিঅ' চাই লওক আপোনালোকে যে মই কোনোবাটো ভিডিঅ'ত ক'ৰবাত আছো নেকি আৰু থাকা প্ৰমাণ সেইটো নালাগে থাকা প্ৰমাণটো মোৰ বৰ্ডিং পাছ মোৰ ইমিগ্ৰেশ্যন মোৰ টাইম লিখাই আছে ন সব কেইটাত গৈ পাইছো কি হৈছো গতিকে কোনোবাই সাজি পেলাই যদি মোক ফচাব বিচাৰি আছিলে সেইটো কৰাটো ইমান সহজ নহয় সেইটো মই সবকে কৈছো গতিকে সেইটো ইট ইজ নট সেইটো পইণ্ট নহয় যে তাৰপিছত এলিগেশ্যন কেইটা কম এতিয়া এলিগেশ্যন কেইটা কৰি আছো এইটো কৰি আছো মই এলিগেশ্যন ইতিমধ্যে ইয়াত কি হৈছিলে ইয়াত এটা নিউজ ওলাইছিলে আমাৰ ইয়াত আমিতো নাজানো কি নিউজ ওলাই আছে কি নাই এজন মানুহ মই চিনিও নাপাওঁ কোন হয় এজন লুইত কুমাৰ বৰ্মন বুলি এজন মানুহ সেই লুইত কুমাৰ বৰ্মন বোলা মানুহজনে এটা কিবা ফেচবুকত পোষ্ট কৰিলে মানে তাৰ কিবা এটা নিউজ আমাৰ ডিজিটেলত পোষ্ট হৈছিলে যে হি কোনোবা ACS অফিচাৰক এৰেষ্ট কৰিছে মই সেইটোও নাজানো কোন ACSক এৰেষ্ট কৰিছে কি কৰিছে আৰু হি কিবা পইচা লৈছিল বুলি লুইত কুমাৰ বৰ্মনে এনেকুৱা কিবা এটা নিউজ ওলাইছিলে সেইটো নিউজ ওলোৱাৰ কাৰণে হি কি কৰিছে হি এটা আমাৰ নিউজ দি দিছে যে 18 তাৰিখৰ পাৰ্টিটো টিভি চেনেলৰ মালিকে দিছিলে ইয়ত স্পন্সৰ কৰি লৈ গৈছিলে টিভি চেনেলৰ মালিকে গৈছিল সেনেকা কৰি পেলাই হি আৰম্ভ কৰিলে সেইটো কৰাৰ পিছত
মোক দুদিন পিছত মোক হেৰিয়ে ফোন কৰিলে, নৱনীল বৰুৱাই চিনি পায়, মোক ক'লে যে এইটো মস্ত ফাল্টু মানুহ হয়, ই এনেকে কৰিছিলে, মই তাক কৈ দিছো। বোলে নহয় ৰ'ব, আপুনি কৈ দিছে কিবা কৰিছে নহয়, সি কিবা প্ৰমাণ পাব পাৰিব নেকি? একো নাই। আৰু মই সেইদিনাখনে যেতিয়া সি পষ্ট কৰিছে মই কেছ দিছো তাৰ ওপৰত, মই থানাত ৰিচিভ কৰি অনা সেইখনো আছে। আৰু সেই কেছটো মই এতিয়া পাৰ্চু কৰিমেই, কাৰণ কথাটো অলপমান কথাৰ পৰা সামাজিক মাধ্যমটো আজিকালি আমি সবেই জানো যে ছ'চিয়েল মিডিয়া হ'লে এইটো যোনে যি পায় তাকে লিখি দিয়ে। ছ'চিয়েল মিডিয়াতো বহুত কথা লিখিলে, গতিকে তাৰ অভিযোগ যিটো আছিলে 18 তাৰিখ, সেইটো প্ৰমাণ আপোনালোকক দি দিছো যে মই 18 তাৰিখে মই গুৱাহাটীতে আছিলো। 18 তাৰিখে সন্ধিয়া ইয়াৰ পৰা মই গৈছো 8টা বজাৰ ফ্লাইটত, 7:55 ফ্লাইটত আমি ইয়াৰ পৰা কলকাতা গৈছো, আৰু কলকাতাৰ পৰা ৰাতি 11:30 বজাৰ ফ্লাইটত আমি ছিংগাপুৰ গৈছো। গতিকে তাৰ টিকেট, বৰ্ডিং পাছ, হেৰি চব আছে ইয়াত, গোটেইবিলাক দিলো। ইতিমধ্যে এইটো প্ৰুভ হৈ গৈছে 18 তাৰিখটো নাই। 19 তাৰিখে ইয়টটো কোনে বুক কৰিছিলে সেইটো ওলালে অলৰেডি, ইহঁতে নিজেও একচেপ্ট কৰি আছে যে ছিংগাপুৰ এছ'চিয়েশ্যনে, এই তন্ময় বোলা মানুহজনে একচেপ্ট কৰিছে যে সি কৰিছে। আগতে অভিমন্যু বুলি ওলাইছিলে, পিছদিনাখন দুপৰীয়া সেই অভিমন্যু বোলা ল'ৰাটোকো মই ফাৰ্ষ্ট টাইম লগ পাইছো। সি আহি পেলাই তেতিয়া ক'লে, দাদা মই কৰা নাছিলো, এইটো তন্ময় বোলা মানুহজনে বুক কৰিছিলে। যা হওক, মই কৈছিলো তোমালোকে প্ৰথম কথা যাবই নালাগিছিলে, তোমালোকে আগতে হেল্প জানিব লাগিছিলে। তেতিয়া ইহঁতৰো কথা আছিলে যে ই আগৰ পৰা আহিলে ঘূৰে, ইয়াৰ লগত ঘূৰে, মানে তাৰ লগত যায়, আৰু এই এছ'চিয়েশ্যনে ভাবে আৰু তেনেকে আমি যে লৈ যাম বুলি সেনেকে লৈ গৈছো। আমি বুক কৰি পেলাই আমি চব হেৰি কৰিলো। ইতিমধ্যে মই সিদ্ধাৰ্থৰ পৰা মই সুধিছো, মই আজি আপোনালোকক এইটো ৰাজহুৱা কৰি দিছো একদম। মই সিদ্ধাৰ্থৰ পৰা সুধি আছিলো যে জুবিনে কি কৰিছিলে, ৰাতিপুৱা যেতিয়া তোমালোকে লৈ গৈছিলা তোমালোকে কি কৰিছিলে সিদ্ধাৰ্থে? তেতিয়া সি ক'লে যে ব্ৰেকফাষ্ট খোৱা নাছিলে, সি ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা নাছিলে। ব্ৰেকফাষ্ট নাখাই পেলাই সদায় চবে আগে ওলাই, সি লাষ্টত ওলাই। কিন্তু এইবাৰ সি আগত ওলাইছিলে, বাকীবিলাকে দেৰিকে আহিছে, কাৰণ তাৰ ইণ্টাৰেষ্ট আছিলে যে যাবৰ কাৰণে। কাৰণ সি সন্দীপন বুলি তাৰ কোনোবা ভায়েক আছিলে, সেই ভায়েকক আৰু এই ছোৱালীজনী যে গৈছিলে অমৃত প্ৰভা, সেই দুজন প্ৰথমবাৰৰ কাৰণে বিদেশ গৈছিলে, ইহঁতক মানে অলপ দেখাব বিচাৰিছিল বোলে, যিটো মই গম পালো। সি ক'লে, তাৰপিছত মই সুধিলো যে নহয়, তুমি মোক এটা বস্তু কোৱা যে সি ড্ৰিংক কি কৰিলে সেইটো কোৱা। তেতিয়া সি মোক ক'লে যে সি প্ৰথম আহি হোটেলত গৈ পেলাই সি গৈছিলে বাৰটোত, কিন্তু তাত খাব নাপালে, দিয়া নাই। পিছত খালে, কি খালে, ইহঁতে লৈ গুচি গ'ল, ইহঁতে লৈ গৈ পেলাই কি কৰিলে পাৰ্টিত আমি একো নাজানো। তাৰপিছত সেইটোতো তাত মই লৈ আনি পেলাই মই নিজৰ কাম চব কমপ্লিট কৰিলো। মই গভৰ্ণমেণ্টক জনালো, মই প্ৰশাসনক জনালো, মই চবকে জনাই দিছো। গতিকে প্ৰথম 18 তাৰিখৰ অভিযোগটো ক্লিয়াৰ। 19 তাৰিখৰ অভিযোগ দিছিলে যে ইয়টটো মই বুক কৰা, সেইটো প্ৰমাণ আনি দিয়ক। কোনোবাই যদি চিকুটো প্ৰমাণ আনে যে টকাটো দিছো, পইচাটো দিছো, ফোন জানো, মই নাম্বাৰ জানো, কেইটা জানো, তেতিয়াও মোক আহি পেলাই যোনে ধৰে মোক ধৰিব পাৰে। জুবিনৰ প্ৰতি মোৰ যিটো আৱেগ আছে, চবৰে একে আৱেগ আছে, মই জানো। তাকো মই সিমানে মোৰ ভাই নিচিনা পাৰো। 37 বছৰৰ ৰিলেশ্যন মোৰ জুবিনৰ লগত, এদিন দুদিন নহয়। কলেজত সি মোতকে 2 বছৰ জুনিয়ৰ আছিলে, কলেজত মোতকে 2 বছৰ জুনিয়ৰ, আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ যেতিয়া সিও জুবিন নাছিলে, মই সঞ্জীৱ ৰায় নাছিলো তেতিয়া। আমি তেতিয়াৰ পৰা জানো। আৰু আপোনালোকে সুধিলে, তাৰ পৰিয়ালৰ মানুহ সুধিলে গম পাব যে মই তাক খোৱাটো কেতিয়াও মই তাক এনকাৰেজ কৰা নাছিলো, মই তাক সদায় মানা কৰো। আৰু সেইকাৰণে হয়তো লাষ্ট কিমান দিনৰ পৰা আমি কেতিয়াও বহা নাই। এই বম্বেৰ কথা যিটো কৈছিলো, বম্বেটো আমি বহা নাছিলো, নবহিলোৱে, ৰাতি নগলোৱে। কিন্তু কি হ'ল, যেতিয়া মই ইয়াতে ঘূৰি আহিলো, মোক মানা কৰা গ'ল যে মই তাত যাব নালাগে। কিয়? কাৰণ মানুহ উত্তেজিত হৈ আছে, তাত গ'লে কিবা এটা গণ্ডগোল হ'ব, তাত গ'লে মানুহে কথা নুশুনিব, তোমাক ক্লেৰিফিকেশ্যন দিবলৈ সময় দিয়া নাযাব। গতিকে সেইটো কণ্ট্ৰল কৰিবলৈ আমি নোৱাৰো। মই এভৰি ডে প্ৰত্যেক দিনাখন ফোন কৰিছো, প্ৰত্যেক দিনাখন ৰিকুৱেষ্ট কৰিছো যে মোক যাব দিয়ক। গৰিমাক সুধিলে মই গৰিমাকো ফোন কৰিছো, গৰিমাকো মই বাৰম্বাৰ কৈ আছো যে গৰিমা, আমি চব পৰিয়াল হয়, মই আছো তহঁতৰ লগত, মোক যাব দিয়া নাই, কিন্তু মই আহিম, মই যেনেকে যাব লাগে মই যাম। কিন্তু মোৰ কাৰণে দুখৰ কথা নহয়, মই চলাওতে গৈছো, মই আছো তাত, মনে মনে চুৰণি লুকাই পেলাই আছো। যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলো, মোক এনেকা সাজি দিলে। হা, কি পলিটিকেল ষড়যন্ত্ৰ আছে, কাৰ ষড়যন্ত্ৰ আছে মই নাজানো। পাৰিব নেকি আপোনালোকে কওক? মোৰ আৱেগ নাছিল নেকি তাক লৈ পেলাই? চবকে সোধক, তাৰ যিমান ফেন ক্লাব আছে তাক সোধক। যোৱাবাৰ যেতিয়া তাৰ চিজাৰ হৈছিল মোৰ হস্পিটেলত চিজাৰ, মই চবকে বুজাইছিলো যে তহঁতে চবেই কওঁ তাক খোৱাটো বন্ধ কৰা তাক। সি খালে নাথাকিব। গভৰ্ণমেণ্ট চৰকাৰী বহুত ডাঙৰ ডাঙৰ অফিচাৰকো মই কৈছিলো যে ইয়াক খাব নিদিয়া ভাল, ইয়াক আমি সংৰক্ষণ কৰি ৰাখিব লাগে। কিন্তু কি বনাই দিলে যে মই যাব নোৱাৰো, মই গ'লে তাত গণ্ডগোল হ'ব, মই গ'লে মানুহে মোক মাৰিব, মই গ'লে মানুহে হেৰি কৰিব। এইটো কথা হ'ল নেকি? এতিয়া কি হ'ল, মই নাযাওঁতে মানুহৰ ভাৱধাৰাটো তেনেকুৱা হৈ গ'ল যে কিবা আছিলে নেকি।
এটা কেস দিলে অখিল গগৈ পার্টিয়ে কেস দিলে অখিল গগৈৰ ভগ্নী অর্গানাইজেশনে কেস দিছে ভগ্নী অর্গানাইজেশনে কেস দিছে বঙাইগাঁও দি কৈছে 17 তাৰিখে মই লৈ গৈছো সেই অভিযোগটো এনেই মিছা মইতো আছো ইয়াতে 17 তাৰিখে আছো কেসটো উঠাব গৈছে বুলি কালি সিএনএ কৈছে যে কেসটো উঠাবলৈ গৈছে বোলে হয়তো উঠাব আজিকালি আমি কাকো কোৱাও নাই যে উঠাবলৈ কেসটো হয়তো উঠাব গৈছে হয়তো গম পাইছে যে এইটো কেসটো ৰং আজিকালি কেস ৰং হলে ৰং কেস দিলে কিন্তু ৰং ইনফরমেশন দিলে উল্টা কেস হৈ যায় আজিকালি নিয়মটো তেনেকুৱা ল আজিকালি হেতু কয় যে আপুনি ফলস কেস যদি দিছে আপোনাৰ ওপৰত কেস হ'ব গতিকে হেতু হয়তো হেকানো উঠাব গৈছে আমি তো ক'ব নোৱাৰো খালি যেতিয়া সিএমএ ক'লে আমি তেতিয়াহে গম পাইছো ও এনেকুৱা কেস হৈছে নেকি তেতিয়া মই ভাবি আছো কি ঘটনা কি নহয় মোৰটো কাৰো লগত শত্ৰুতা নাই মই যোনদিনাখন বাহিৰত গৈ আছিলো মোক অখিল গগৈ ফোন মাৰিছিলে ফোন মাৰি পেলাই মোক ৰিকুৱেষ্ট কৰিছিল যে এটা নিউজ এটা আছে আপুনি কৰি দিব নেকি মই ক'লো যে চোৱা অখিল মই নাই গুৱাহাটীত মই এতিয়া বাহিৰত যাব ওলাইছো তুমি কিবা নিউজ আছে তুমি প্ৰশান্ত ৰাজগুৰুৰ লগত কথা পাতি ল'বা তেওঁ লগত পাতা তেওঁ কৰিব পাৰিব আৰু সেই নিউজটো মোক মেছেজত অখিল গগৈ চব দিছে ৰাতি টাইম চাইম এইবিলাক চব আছে মোৰ তাত সেইখিনিও আছে মোৰ তাত মইতো মিডিয়া অকল মোৰতো বিজনেছটো মিডিয়া নহয় মইতো 10টা আৰু কাম কৰোঁ আপুনি সবেই জানে কিমানটা কাম কৰোঁ গতিকে মই ক'লো নিউজ ৰিলেটেড বস্তু যদি ৰাজগুৰুৰ লগত কথাটো পাতি ল'বা সিমানটো কৈ থৈ এতিয়া কি ইন্টেনশন লৈ কিয় কেস কৰিলে কি কাৰণত মোৰ ওপৰত কেস কৰিছে মই এইবিলাক একো নাজানো বা তাৰ কি ইন্টাৰেষ্ট আছিলে সেইটো মই নাজানো কাৰ কি ইন্টাৰেষ্ট আছিলে সেইটো নাজানো দুটামান পৰ্টেলে এইবিলাক বস্তু আজি পৰ্টেলৰ কোনো ৰেগুলেশ্যন নাই কাৰণে এইটো কৰিব পাৰিছে যি পায় তাকে কৰিছে যি পায় তাকে লিখি আছে যি পায় তাকে নিউজ কৰিছে এতিয়া আপোনালোকে মোক আজি এটা মোৰ প্ৰশ্ন আছে আপোনালোকৰ গোটেই জাৰ্নেলিষ্ট আছে মই যদি ইয়াত জন্ম হৈ পেলাই 55 বছৰত মই যদি অসমীয়া হ'ব নোৱাৰিলো 8,500 কৰ্মচাৰী ৰাখি পেলাই মই আজি অসমীয়া হ'ব নোৱাৰিলো এটা ব্যৱসায় এটা বিজনেছ মোৰ অসমৰ বাহিৰত নাই বহুত অসমীয়া মানুহ আছে যোনে গৈ বাহিৰত বিজনেছ কৰি আছে মোৰতো এটাও নাই মইতো যি বিজনেছ হয় মই সবকে কোন নাই মই অসমত কৰিম মই এটা ফিল্ম সিটি বনাবলৈ ওলাইছিলো যে ফিল্ম সিটি এই আজি 4 বছৰ আগতে বনাব ওলাইছিলো নাপাও পারমিশন মুখ মেঘালয় গভর্নমেন্টে অফার দিছিল যে আমার এফালে তুমি করে দিয়া রাস্তার এফালে মেঘালয় মই তথাপি কলো নাই মই নকৰো মই যি কাম কৰিম মই অসমতে কৰিম মোৰ মোৰ শপত খাইছো মই যি বিজনেস কৰো নকৰো মোক অসমৰ বহুত বস্তু দিলে অসমৰ ৰাইজে গতি মই যি কাম কৰো মই অসমৰ ৰাইজৰ কাৰণে কৰিম এতিয়া সব বস্তু পইচাৰ কাৰণে নহয় এতিয়া কোনবাই লিখিছে অনা অসমীয়া এই শব্দটো শুনিলে মোৰ গাটো জ্বলি যায় অনা অসমীয়া বুলি লিখে কোনবাই মই আৰু কিমান প্ৰমাণ দিব লাগিব অসমীয়া হ'বলৈ 50 খনৰ ওপৰত সিনেমা বনালো গুৰুজনা মাধৱদেৱ শংকৰদেৱ সবৰ ওপৰত সিনেমা বনালো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত সিনেমা এইবিলাক সিনেমাত পইচা বনাই নেকি কোনো প্ৰফিট নহয় যেতিয়া মই সিনেমা বনাইছিলো তেতিয়া এটা সিনেমাটো প্ৰফিট হোৱা নাছিলে এই 50 খন সিনেমাৰ ভিতৰত মোৰ পইচা যদি ঘূৰি আহিছে 3 খন সিনেমাত ঘূৰি আহিছে মাত্ৰ বাকি 47 খনে লছতে গৈছে তথাপিতো মই এৰি দিয়া নাই সিনেমা বনোৱা নহয় বনাই থাকিম কিয় আমাৰ এই যেটো দায়িত্ব লৈছিলো মই আজি প্ৰায় 15 বছৰ আগত সবে যদি অনুৰাধা সিনেমা হলত যোন মানুহ আছিলে মই এনাউন্স কৰিছিলো অনুৰাধা মোৰ সিনেমা দুৱাৰখন যেতিয়া প্ৰিমিয়াৰ হৈছিল যে পইচা আহক নহক মই আজি পৰা ৰিস্ক লৈছো যে মই সিনেমা বনাই থাকিম কিমান দিন অসমৰ মানুহে সিনেমা নাচাব এদিন হলেতো চাব সেইটো সময়ত অসমত বছৰটো দুটা সিনেমা হৈছিল মাত্ৰ 2007 8 9 ৰেকৰ্ড উলাই পেলাই আপোনালোকে চাওক কি সিনেমা হৈছিল আৰু আজি কিমান সিনেমা হৈ চাওক কিন্তু মইতো বেয়া সময়টো কৰি থাকিলো আৰু হেকিনি কৰাৰ পিছত মোক যদি কোনোবা অনা অসমীয়া কয় মই আজি সবৰ ৰাইজৰ বিচাৰিছো যে অসমীয়াৰ ডেফিনেশনটো মোক বুজাই দিয়ক মোক যে ইমান গালি দিছে সামাজিক মাধ্যমত ইমান বেয়া বেয়া কথা লিখি দিছে একদম অনা অসমীয়া প্ৰথম সবতকৈ ডাঙৰ শব্দটো হ'ল অনা অসমীয়া মই মাননীয় মুখ্যমন্ত্ৰী কিতে খুদিব বিচাৰিছো এই যে বাহিৰৰ পৰা কি আদানী আম্বানী ইয়াতে কাম কৰিবলৈ আপুনি মাটি আনিছে ইহঁতে অসমত পইচা ইনভেষ্টমেন্ট কৰিব কেইদিনমান পিছত কি ইহঁতক অনা অসমীয়া বুলি ক'ব নেকি ইহঁতেতো এতিয়া ইনভেষ্টমেন্ট কৰিবলৈ আহি আছে ইয়াত অসমত তেওঁ যেনেকুৱা চৰকাৰে যেনেকুৱা ডেভেলপমেন্টটো চিন্তা কৰি আছে আমিও কৰি আছো মোৰ স্পিচ এটা আজি জুলাই মাহত মই আমেৰিকা গৈছিলো চিকাগো সেইটো মই নিজৰ পইচাত গৈছিলো মনত ৰাখিব আপোনালোকক আকৌ কওঁ মই কাৰো পইচা দি টিকেট নলওঁ কাৰো পইচা হেৰি নাযাওঁ মোক আসাম কনভেনশনে মাতিছিল তাত মই চিকাগোত গৈ মই স্পিচ দিছিলো সেই স্পিচটো কেতিয়াবা আপোনালোকে চাই ল'ব মই তাত প্ৰবাসী অসমীয়াক মই কৈছিলো যে আপোনালোকে অসমলৈ ঘূৰি আহক আমি এটা নতুন অসম বনাই আছো এটা নতুন অসমৰ আমি প্ৰচেষ্টা চলাই আছো আৰু আগৰ নিচিনা অসম নাই সেইটো চাওক মই যদি মাটি আনি আছো ইয়াত আৰু মুকে যদি এতিয়া কয় এতিয়া তাৰ ইয়াৰ আনসাৰ কোনে দিব মোক তাৰ মানে মই ইমানখিনি কৰি 55 বছৰ থাকিও ইয়াত জন্ম হৈ মই অসমীয়া হ'ব নোৱাৰিলো আসল কথাটো হ'ল এইটোৱে গতিকে কিছুমানে যি পায় তাকে লিখি দিয়ে কিছুমানে প্ৰচেষ্টা কৰে এইটো কিন্তু কথাটো সেইটো নহয় কথাটো মোৰ
এই ইনভেষ্টিগেশ্যন যিটো হ'ব মই সব ৰেডি আছোঁ মইতো পুলিচক এতিয়া কোনোবাই লিখিছে বুলি গম পাওঁ যে পুলিচে আহি পেলাই কেনেকৈ হেৰি দিছে লৈ যাওক মইতো ৰেডি আছোঁ মোক নিব নালাগে মই নিজে গুচি যাম এতিয়া মই নিজে যাম এনেকুৱা থাকাতকেতো নিজে জেলত যাই পেলাই বহি থকা ভাল নহয় যদি কিবা ক্ৰাইম কৰিছোঁ সেনেকুৱাতো নহয় চ' এনেকুৱা সাংবাদিক কিছুমান আছে ইহঁতে এটা ক্ৰিয়েট কৰিব বিচাৰিছিলে এনেকুৱা ইহঁতে ক্ৰিয়েট কৰিব বিচাৰে এনেকুৱা যে এই মানুহজন ভিলেন ইয়াক অলপ ভিলেনটো বনাই দিয়ে গতিকে আজি সেইটোৱে পজিশ্যন হৈছে মোৰ কি দুখ আছে নে মই তাত আছো নে মই শ্যাম কানুৰ পাৰ্টনাৰ হয় নে মই তাৰ প্ৰগ্ৰামটো পাতিছো নে মই জুবিনৰ তাৰমানে কি মই খবৰটো পাই পেলাই জুবিনক এৰি পলাই যাব লাগিছিল নেকি যে নহয় জুবিনৰ এনেকুৱা মই তাক হস্পিটেললৈকে নিব নালাগিছিল নেকি মোৰ ভুল লাইফত সেইটোৱে হ'ল নেকি মই যে হস্পিটেললৈকে লৈ গ'লো তাক আৰু মই আপোনালোকক যদি নগ'লো হয় তাত ইহঁতে হস্পিটেললৈকে লৈ নগ'লে কাৰণ ইহঁতে তাতে হেৰি কৰিছে পুলিচে যাবই দিয়া নাই পুলিচে নিজৰ ইনভেষ্টিগেশ্যনত লাগি আছে সেইকাৰণেতো বাকী কেইজনক দিয়া নাই গতিকে যি লাষ্ট প্ৰচেষ্টা এটা আছিলে লাষ্ট চেষ্টাটো আমি কৰিলো সেই ভিডিঅ'বিলাক ফটোবিলাক আপোনালোকক এতিয়া আমি চব দি দিম আপোনালোকক এইবোৰ বস্তু ৰাজহুৱা কৰা বস্তু নাছিল কাৰণে দিয়া নাছিলো এতিয়াতো দিবলৈ বাধ্য হৈ গৈছো নহ'লে মোৰ ওপৰতে ডাউট হৈ গৈছে মানুহৰ বা একচাম মানুহে চেষ্টা কৰিছে কিন্তু মই এইটো ক্ৰেডিট কৰিবলৈ আমিতো থাকিব পৰা নাই নহয় আৰু ইয়াৰ পিছত আপোনালোকৰ যদি কিবা কথা থাকে যাৰ যি কথা থাকে মই প্ৰত্যেকটা মানুহৰ কথা উত্তৰ দিবলৈ ৰেডি আছো আৰু মই যিটো প্ৰথম কথা ক'লো এটা কথা যদি আপোনালোকে মই কোৱা কথা এটা কথা যদি আপোনালোকে আজি প্ৰেছ ৰিলিজটো দিছো উইথ অল এভিডেন্স দিছো আপোনাৰ টিকেট বৰ্ডিং পাছ টাইম ক'ত গৈছিলো কি গৈছিলো কাৰ কল ৰেকৰ্ডবিলাকো যদি লাগে মই চব গোটেই কল ৰেকৰ্ডবিলাকো দি দিম আপোনালোকক মই ক'ত আছিলো কি কৰিলো খালি এটাই কওঁ মই অসমৰ ৰাইজে যিটো ভাবি আছে যে মই কিয় ওলাই অহা নাই মোক মানা কৰা হৈছিলে মই সেইকাৰণে যোৱা নাই মই গৈছো জুবিনৰ ফুনেৰেল যেতিয়া জ্বলাই আছিলে জুবিন তাৰ আগতে গৈছো মই গৈ তাৰ পৰা খনাপুৰৰ পৰা ঘূৰি আহিছো কিন্তু কি কৰিব মোক যদি আৰক্ষীয়ে মানা কৰে নাই নোৱাৰা যাবলৈ যে আমি ৰিস্ক নলওঁ তোমাৰ কাৰণ ইয়াত কিবা সেইটো হয় ঠিক আছে উত্তেজিত হৈছে ইনভেষ্টিগেশ্যন কৰোঁ আমি বিচাৰি আছো যে ইনভেষ্টিগেশ্যন হওক মই বিচাৰো তদন্ত হওক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি আছে তাক জেলত ভৰাওক তাক যি কৰে কৰক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি নহয় ওলাই যে নহয় কাৰোবাৰ মানে কেজুৱেল বিহেভিয়াৰ আছিল বা যাৰ নেগলিজেঞ্চ আছিলে যোনে দায়িত্ব ল'ব লাগিছিলে সেই দায়িত্ব যদি লোৱা নাছিলে তাৰ ওপৰতো একশ্যন হওক একশ্যন হওক তাত সেইটো মই ছাপৰ্ট কৰিম মই হেৰুৱা নাই মইতো জুবিনক হেৰালো আৰু জুবিনৰ নিচিনা মানুহ নাই মই আজি আপোনালোকক আৰু এটা কথা কৈ দিওঁ লাষ্ট জুবিনৰ কথা মই নকলে নহ'ব দাদা এইটো আজি মই কওঁ এইটো প্ৰসংগত নহয় 2003 বা 2004 কথা হ'ব ষ্টেডিয়ামত এটা প্ৰগ্ৰাম পাতিছিলো আমি আৰু তাতে কুণাল গাঞ্জাৱালা বুলি এটা গায়ক আহিছিলে সেই কুণাল গাঞ্জাৱালা আহোঁতে তাৰ মেনেজাৰজনে আহি পেলাই মোক ক'লে জুবিনে আগে গান গালে তাৰপিছত কুণাল গাঞ্জাৱালাই গাব সি আহি পেলাই মেনেজাৰটোৱে মোক ক'লে যে এই আৰ্টিষ্টটো মোক ঠিক কৰি দিয়ক এই আৰ্টিষ্ট हमको ঠিক करके দিছে মই কিয় কৈছে নে আমি সাইন কৰিম সোনি বুলি এটা বিৰাট ডাঙৰ কোম্পানী তেতিয়া গান গোৱা সি ক'লে हम लोग इसको 90 लाख देगा क्या गाना गाता है ये माने कुणाल गंजावाला मैनेजर কৈছে যে কুণাল গঞ্জাৱালা कुछ भी नहीं है 90 लाख 2003 নে 4 তেতিয়া জুবিনক দিম বুলি ক'লে মই জুবিনক ষ্টেজৰ পৰা নামি অহাৰ পিছত জুবিনক বুজালো জুবিন তুমি এইটো লৈ লোৱা লৈ পেলাই লোৱা তুমি এই 90 লাখ টকা পাই আছা তোমাক এই 2004 90 লাখ টকা মানে আজি 90 কোটি হ'ব মই তেতিয়া তাক ল'বলৈ ক'লো যে লোৱা তুমি সি মোক ক'লে নাই মই নলওঁ বোলে কিয় নলওঁ মোৰ এনকে প্ৰডাকশ্যনৰ লগত মোৰ এগ্ৰিমেণ্ট কৰা আছে মই লো আচ্ছা ঠিক আছে হ'ব ইমান বছৰৰ মূৰত সি এই বছৰত মোক ক'লে যে মই তোমাক মিছা কথা কৈছিলো মোৰ কোনো ধৰণৰ এগ্ৰিমেণ্ট নাছিলে এনকে প্ৰডাকশ্যনত সেই তাৰ পিছত এটা মানুহৰ প্ৰতি মৰম সেই ৰেছপেক্ট বাঢ়ি যাব নাই সেইবাবে ইমান মৰম ৰেছপেক্ট বাঢ়ি গ'ল সবেই মোক কয় যে তুমি কি হৈ গৈছে তুমি যে অকস্মাত জুবিন ইমান হেৰি হৈ গ'লা মোলে সেই ল'ৰাটো এনেকুৱা আছিলে যে সি কথা দিয়াৰ কাৰণে তাৰ জুবান দিয়াৰ কাৰণে সি মানুহৰ লগত এগ্ৰিমেণ্ট ইমান টকা অফাৰ পোৱাৰ পিছত সি কিন্তু হেৰি নকৰিলে আৰু আজি সি মোক ক'লে যে সি তাৰ বোলে কোনো এগ্ৰিমেণ্টে নাছিলে গতিকে তাৰ সেই আছিলে জুবিন গাৰ্গ সেই আছিল তাৰ অন্তৰ আৰু মোৰ লগতো পৰিয়ালৰ নিচিনা আছিলে মোৰ ঘৰত পূজা দুৰ্গা পূজা পাতো মোৰ ঘৰত পূজা প্ৰত্যেকবাৰেই আহে প্ৰায় প্ৰত্যেকবাৰ আহে গতিকে ইয়াতকে দুখৰ কথা আৰু মোৰ কাৰণে কিবা থাকিব পাৰে নেকি আজি গতিকে মই আপোনালোকৰ দ্বাৰা সবকে অনুৰোধ জনাইছো মই যিমান তদন্ত কৰে চৰকাৰে তদন্ত কৰক CID নহয় CBI ED সবৰ কৰক মই সবৰ লগতে কোঅপাৰেট কৰিম আৰু মই বিচাৰিছো শাস্তি হওক যদি কিবা কনস্পিৰেচি হৈছে তেতিয়াতো শাস্তি হ'বই লাগিব আৰু যদি আমিওতো তেনেকৈ চকু মেলি চাই আছো আমিতো একো লুকাই থকা নাই
আৰু যদি নাই বোলে নেগলিজেন্স হৈছে নেগলিজেন্সৰো পানিশমেন্ট হওক কাৰণ আমিতো ইমান ডাঙৰ সম্পদ এটা হেৰুৱাই গলো সেইটোতো আৰু ঘূৰাই আনিব নোৱাৰো এইটো গতিকে সেইখিনিয়ে মোক ক'ব লগা প্ৰেসিডেন্ট কোয়েশ্চন লম আমি প্ৰেসিডেন্ট ডক্টৰ অক্ষতা নাৰায়ণ মই খালি একটা লাইনে কম যে এই প্ৰেছ মিটখন দিয়াৰ কাৰণটো অকল এটাই আছিলে যে আমাৰ ওপৰত যোনখিনি এলিগেশ্যন মোৰ দেউতাৰ ওপৰত যোনখিনি এলিগেশ্যন ছ'চিয়েল মিডিয়াত স্পেচিয়েলি চাৰ্কুলেট হৈ আছে মই নাভাবোঁ যে অসমৰ জনতাই তেওঁৰ ওপৰত এলিগেশ্যন লগাইছে কিন্তু ছ'চিয়েল মিডিয়া আজিকালি যিহেতু আমাৰ এটা কোৰ্ট নিচিনা হৈ গৈছে তাৰে এলিগেশ্যনছখিনি আমি ক্লেৰিফাই কৰিব বিচাৰিছিলোঁ ইয়াত আমাৰ বেলেগ কোনো আৰু উদ্দেশ্য নাই এটাই আছে যে লাষ্ট 4 দিন আমি একেলগে ঘূৰি আহি পাইছোঁ জুবিন দা অহা দিনাখন কিছু কাৰণৰ কাৰণে আমাক ৰখোৱাৰ কাৰণে আমি জুবিন দাক চাব নাপালোঁ সেই চাব নোপোৱাৰ দুখ সেই চাব নোপোৱাৰ গিল্ট আমাৰ লগত গোটেই লাইফ থাকিব কাৰণ মই লাষ্ট 5 বছৰৰ পৰা জুবিন দাৰ লগত কাম কৰিছোঁ এটা ফোন কলত জুবিন দা আহে কিন্তু আজি মই নগ'লোঁ যিকোনো কাৰণত মোক যি কোৱা হ'ল যি ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব দিয়া হ'ল আমি কৰিলোঁ কিন্তু এতিয়া আমি বিচাৰোঁ যে আমাক জুবিন দাৰ পৰিয়ালক এটলিষ্ট লগ কৰিবলৈ এলাও কৰে আমি যেন জুবিন দাৰ এই ইনভেষ্টিগেশ্যনত আমি যি যোগদান দিব পাৰোঁ আমি দিম আৰু আমি পৰিয়ালক লগ কৰিব বিচাৰিছোঁ আমি জুবিন দাৰ কাৰণে থাকিব বিচাৰিছোঁ কাৰণ তেওঁ প্ৰাগৰ লগত ফাৰ্ষ্ট ডেৰ পৰা আছে মোৰ লগত লাষ্ট 5 বছৰৰ পৰা মদ নোখোৱাকৈ মই আজি আপোনালোকক কম যোৰহাট হওক গুৱাহাটী হওক ৰাতি 10টা বজাতো তেওঁ যদি শ্ব' ষ্টেজত উঠিব ৰাতি 10টা বজালৈ মদ নোখোৱাকৈ থাকে কিয় কাৰণ তেওঁ মোক কয় তই চিন্তা নকৰিবি নেনা মই তোৰ কাৰণে আছোঁ সেই মানুহজনে তাত যাবলৈ নিদিলে আমাক যাক যিকোনো কাৰণ হওক আমি ক্ৰিমিনেলছ নহয় মোৰ দেউতা ক্ৰিমিনেল নহয় কিন্তু আমি যে যাব নাপালোঁ সেই দুখটো লাইফ লং আমাৰ লগত থাকি যাব এই প্ৰেছ মিটখনৰ জৰিয়তে আমি অকল সেইটোৱে বিচাৰোঁ যে আমাক প্লিজ যাব দিয়ক এতিয়া আমি ওলাই আহিছোঁ আপোনাক যি ছাপৰ্ট লাগে আমি দিবলৈ ৰেডি আছোঁ তেওঁ দিবলৈ ৰেডি আছে এতিয়া আমাৰ পৰিয়ালটোৱে যেন জুবিন দাৰ পৰিয়ালক লগ কৰিবলৈ আমাক প্লিজ এলাও কৰক সেইটোৱে বিচাৰোঁ থ্যাংক ইউ এতিয়া কোয়েশ্চন ল'ব পাৰিব মানে আপুনি ছিংগাপুৰৰ পৰা গুৱাহাটী কেতিয়া পালে যোনদিনাখন বডি আহিছিলে মই বডিৰ লগত অহা নাই কিন্তু নেক্সট মানে ড্ৰুক এয়াৰৱেজৰ যোনদিনাখন ফ্লাইট আছিলে সেইদিনাখনে আহিছোঁ মই ছেইম ডে মানে মই যেতিয়া আহি পাইছোঁ তেতিয়া বডিটো জুবিনৰ বডিটো হেৰিৰ পৰা কাইলিবাৰৰ পৰা খৰখজাইলৈকে লৈ যোৱা হৈছিলে আপোনাৰ এডমিনিষ্ট্ৰেশ্যন বা পুলিচৰ ফালৰ পৰা আপোনালোক মানা কৰিছিলে আমাৰ প্ৰশাসনৰ পৰা ছিংগাপুৰত আপুনি যোৱাৰ পিছত অকল প্ৰশাসন আৰু এডমিনিষ্ট্ৰেশ্যনৰ পুলিচৰ ফালৰ পৰাই নকওঁ মই ইহঁতেতো মানা কৰিছেই আমাক লগতে আমাৰ শুভাকাংক্ষী কিছুমান আছিলে ইহঁত এই প্ৰেছ কনফাৰেন্সটো হোৱাৰ কথা আছিলে প্ৰেছ ক্লাবত কিন্তু আমাক আজি পাৰ্মিশ্যনটো দিয়া নগ'ল কিন্তু এই বস্তুটো লৈ পেলাই আমি আৰু 1 মিনিটো আমি জীয়াই থাকিব নোৱাৰোঁ নহয় তেনেকৈ থাকিব নোৱাৰোঁ আমি নেক্সট আপুনি যিটো ক্ৰনলজি অফ ইভেন্ট দিলে ক্ৰনলজি অফ ইভেন্ট এটা মুড আপোনাৰ যিটো ষ্টেটমেণ্ট অফ মুড এণ্ড থ্ৰাষ্টটো এনেকুৱা লাগিছে যে ইউ হেভ বিন ভিক্টিমাইজ এণ্ড ইউ হেভ বিন এ স্কেপগট অফ পলিটিকেল কণ্ট্ৰভাৰ্চি মানে এনেকুৱা কিবা এটা কথা আপুনি ভাবে নেকি কিবা not necessarily political but it's a conspiracy It's a conspiracy পলিটিকেল নহ'ব পাৰে মই ক'বলৈ যোৱা নাই যে এইটো পলিটিকেল কনস্পিৰেচি বাট ইট ইজ এ কনস্পিৰেচি কাৰণ যিজন মানুহ তাত আছোঁ মই তাক লৈ হস্পিটেল লৈ গৈছোঁ মই চব কৰিছোঁ তাৰপিছত মই ইয়াক চবকে জনাই আছোঁ গৰিমাক আনকি মই কথা পাতিছোঁ গৰিমাক লৈ গৰিমা চিঞৰি আছে ঠিকুতা তাক উঠা সেইখিনি পৰ্যন্ত কৰিছোঁ চব কথা কৈছোঁ তাৰপিছত যেতিয়া মোক আহিবলৈ মানা কৰা গ'ল ঠিক আছে তেখেতসকলৰো চিন্তা আছিলে তেখেতসকলে ভাবিছে মোৰ কিবা হ'ব কিন্তু কনস্পিৰেচি এটাটো হৈছে যে এতিয়া এনেকুৱা হৈ গ'ল যে এটা কোনোবা এটাই ফেচবুকত বা হেৰি পোষ্ট কৰাৰ কাৰণে এনেকুৱা হৈ গ'ল যে মানে 17 তাৰিখে মই গৈছোঁ অমুকে কেছ দি দিলে তো মই গৈছোঁ এনেকুৱা টাইপত হৈ গ'ল আপুনি ভাৰতীয় সময়ত 1:10 আপুনি ভাত খাইছিলে কেইখিনি সময়ত আপুনি ফোন কলটো পালে আপোনাৰ হোটেলৰ পৰা আপুনি ইয়দত জাজঘাটত যাবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন হৈছিল আৰু তাৰপাছত সেই জাজঘাটৰ পৰা জুবিন গাৰ্গক হস্পিটেললৈ লৈ যোৱা সময়ত কিমান সময়ৰ প্ৰয়োজন হৈছিল এই 20 মিনিটমান লাগিছিলে মোৰ তাত যাওঁতে না জাহাজঘাটলৈ যাওঁ জাহাজঘাটলৈ মানে হোটেলটোৰ পৰা য'ত খাই আছিলোঁ আমি তাৰ পৰা 20 মিনিটমান লাগিলে আমাৰ তাত যাওঁতে 15-20 মিনিট আৰু 15-20 মিনিটে হ'ল 20 মিনিট তাত ট্ৰেফিক জাম নাথাকিব খালি ছিংগাপুৰত কি হয় ৰেড লাইট বহুত থাকে অনবৰত ৰেড লাইট চ' সিমান টাইমে লাগিলে আমাৰ তাত আৰু তাত গৈ পাই পেলাই যেতিয়া লেণ্ড কৰি মানে গৈ পাইছোঁ মই নামি পেলাই টেক্সিত যিহেতু পইচাটো নলয় তেতিয়া মই টেক্সিৱালাক ক'লোঁ তই ইউ কিপ দিছ পাৰ্চন মানে মৃগাংকক ৰাখি দিব দিলোঁ ইউ কিপ দিছ পাৰ্চন মই দৌৰিলোঁ কাৰণ মই এক্সাইটেড হৈ আছোঁ পাগল হৈ আছোঁ আৰু মই যেতিয়া দৌৰি সোমাবলৈ গ'লোঁ তাত প্ৰথমতে সোমাব দিয়া নাছিলে মই কৈছোঁ কথাটো আৰু তাৰপিছত যেতিয়া সোমালোঁ ফাইনেলি তাত গৈ মই বহুত চিঞৰ বাখৰ কৰিলোঁ চিঞৰ বাখৰ কৰাৰ পিছত প্ৰথমতে পুলিচে মোকো গালি দিলে যে হু আৰ ইউ টু চাওক মানে এনেকুৱা ইহঁতৰ কথা কিন্তু মই যেতিয়া ক'লোঁ ইহঁতেও ক'লে যে নহয় ইজ আ ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ বুলি ক'লে তেতিয়া ইহঁতে শান্ত হৈ গ'ল আৰু
তাৰ পিছত ইহঁতে আমাক যেতিয়া মানে দিলে 10 মিনিট মানৰ কথা এইটো আৰু 10 মিনিটৰ ভিতৰত কাৰণ তেতিয়া 10 মিনিট মান গাড়ী দিলো ইহঁতকো মানে ই কান্দি আছে হেৰি তাৰপিছত লৈ ক'লো যে টেক ইট টু দ্য হস্পিটেল ৱাই আৰ ইউ অল ডুইং ইট হিয়াৰ মানে ইয়ৰ্ডখনতে দি আছে ইয়ৰ্ডখনত নগৈ পেলাই সেইবিলাকতো কোষ্ট গাৰ্ড তেনেকুৱা মেডিক্স হয় মানে মেডিক্স বিলাক ক'লে আপোনালোকে বুজি পাব চাগে মেডিক্স হয় মানে ডক্টৰ্ছ নহয় ন হেৰি চ' বোলে ইয়াক কিয় কৰিছে টেক ইন দে ইন দ্য হস্পিটেল চ' তেতিয়া তাক উঠালে সিহঁতে ষ্ট্ৰেচাৰত লৈ পেলাই সিহঁতে এম্বুলেঞ্চত আনিলে আৰু সেই এম্বুলেঞ্চত আনা এম্বুলেঞ্চত যেতিয়া দিছে এম্বুলেঞ্চত দি পেলাই তাক আকৌ পান কৰিছে সেই তাৰ ফটোগ্ৰাফ আছে আৰু দিছে গোটেই আপোনালোকক দিয়া হৈছে এতিয়া চব সেইটো কৰা হৈছে তাক দিয়া হ'ল আৰু তাৰ পিছত তাক হস্পিটেল লৈ যোৱা হ'ল চ' আমি আকৌ তাৰ পৰা হস্পিটেলটো পাওঁতে আমাৰ চেম 15-20 মিনিট মান আমাৰ লাগিল চ' আমাৰ যদি 20 মিনিট লাগিছে তাৰ চাগে 7 মিনিট 6 মিনিট 5 মিনিট লাগিব বিকজ মই যে ক'লো আপোনালোকৰ ট্ৰেফিক নাথাকে কিন্তু ৰেড লাইট ৰখি থাকিব লাগে আৰু এম্বুলেঞ্চে ৰখিব নালাগে এম্বুলেঞ্চটো চিধা যায় আপুনি ছিংগাপুৰ পাইছিল জুবিন গাৰ্গৰ লগত যোগাযোগ কৰিছিল নাই মই কথা পাতিবলৈ চান্স পোৱা নাই নহয় মই আপোনালোকক ক'লো মই গৈ পাইছো ৰাতিপুৱা 6:30 লেণ্ড কৰিছো লেণ্ড কৰি 6:30 মই গৈ পেলাই চেক ইন কৰিছো চেক ইন কৰি পেলাই মই ৰুমটো পাইছো আমি ৰুমটো পাই আমি শুই থাকিলো ৰুমটো পাই কাৰণ টোপনি ক্ষতি যেতিয়া ৰাতি হয় তেতিয়াতো আৰু হেৰি নহয় সোমাই মই শুই থাকিলো গতিকে মই শুই থাকিলো সিও শুই থাকিলে মৃগাংকও শুই থাকিলে আমি দুটা একেটা ৰুমতে শুই থাকিলো এটা ৰুম কাৰণ ৰুম নাই ৰুম নিদিয়ে এটা ৰুম দিলে আমি সেইটো ৰুমত গৈ শুই থাকিলো 3টা বজাত যেতিয়া আমাৰ ভোক মানে তাৰে সময় 3টা বজাত যেতিয়া আমাৰ ভোক লাগিলে ভোক লগাৰ সময়ত আমি ওলাই আহিলো ওলাই আহি পেলাই আমি এই ভাত খাবলৈ মই যিটো বহুতে এনেকুৱাকে কৈছে যে জুবিনৰ মৃত্যুৰ পাছত তাত যিসকল আমাৰ অসমীয়া মানুহ আপোনালোক আছিলে আপোনালোকে এখন মিটিং পাতি সকলোৰে এক কথা হ'ব লাগিব বুলি এটা আলোচনা নাই মই কাৰো লগত কথা পতা নাই নাম্বাৰ 1 কোনোবাই সেনেকা দেখাই দিয়ক এই ছ'চিয়েল মিডিয়াততো ইমান বস্তু ওলাই আছে ছ'চিয়েল মিডিয়াত মোৰ মুম্বাইৰ ফটো 7 তাৰিখত যিটো আমি ব্ৰেকফাষ্ট খাই আছো মই জুবিন আৰু দেৱজিৎ ভূঞা সেইটো ফটো দেখাই দিছে যে এইটো হেৰি ফটো বুলি ছ'চিয়েল মিডিয়াতো সবে সেইটো কৰি আছে ন মই আপোনাক ষড়যন্ত্ৰ চলি আছে বুলি কিয় কৈছো একাংশ মানুহে ষড়যন্ত্ৰ এটা কৰি আছে সেইকাৰণে কৈছে এনেকা এটা হেৰি দেখাই দিয়ক য'ত কথা হৈছে যে আমি সব একেই কথা ক'ব লাগিব আৰু হেৰি ক'ব লাগিব মোক ক'ৰবাত দেখাই দিয়ক যে মই ক'ৰবাত থিয় হৈ পেলাই কথা পাতি আছো মোক এটা হেৰি দেখাই দিয়ক ইনষ্টাগ্ৰামত আপুনি কোনোবা এটা ভিডিঅ' নে কিবা এটা পোষ্ট শ্বেয়াৰ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত সেইটো আপুনি ডিলিট কৰিলে ডিলিট কিয় কৰিছো মই যিটো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিলো তাত মানুহ দেখা পাইছো বেয়া কথা লিখা আৰম্ভ কৰিছে গালি দিয়া আৰম্ভ কৰিছে আৰু মই আপোনালোকক আগতেও কৈছো যে মোক অনা অসমীয়া বুলি ক'লে মোৰ তেজ গৰম হৈ যায় মোৰ তেজ ৰঙা হৈ যায় যে মোক অনা অসমীয়া নক'ব চবকে ক'ব চবকে অনুৰোধ কৰোঁ মোক অনা অসমীয়া নক'ব আৰু যদি অনা অসমীয়া কয় মোক অসমীয়াৰ হেৰিটো বুজাই দিয়ক সেইটোৱে কথা আছিলে গতিকে এনেকুৱা কেতিয়াও হোৱা নাই কথা হোৱা নাই পিছদিনাখন মই ভেন্যুতে যোৱা নাই মই আপোনালোকক ক'ত নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে ক'ত প্ৰগ্ৰাম হৈছে আমি একোৱেই নাজানো আৰু জুবিনৰ লগত কোনো ধৰণৰ কথা নাই তাৰ কল ৰেকৰ্ড তাৰ চাই লওক জুবিনৰ কল ৰেকৰ্ড চাই লওক জুবিনৰ মোবাইলটো ওলাই লওক তেতিয়া গম পাই যাব আপোনালোকে নাৰী মুক্তিৰ যিটো আপোনাক গোচৰ দিছে সেইটোৰ লগত ৰাজনৈতিক কিবা এটা কথা কৈছে নাই এইবিলাক আমি গোচৰবিলাক এতিয়ালৈকে দেখাই নাই কিনো এফআইআৰ আৰু এটা কথা ওলাইছে মানে কি প্ৰেছ কনফাৰেন্সৰ পৰা গম পাইছো যে এফআইআৰ এখন লজ হৈছে আৰু এটা কথা শেষ মুহূৰ্তত তাত আছিলে একদম শেষ সময় পাইছিলে আপোনাৰ কিবা জুবিনৰ মৃত্যুটো ষড়যন্ত্ৰ হোৱা কিবা আপোনাৰ তেনেকুৱা অনুমান কিবা থাকিব পাৰে নেকি চাওক মই ষড়যন্ত্ৰ বুলি ক'ব নোৱাৰো আৰু মই এটা কথা কৈছো ষড়যন্ত্ৰ হলেতো পানিশমেণ্ট কেপিটেল পানিশমেণ্ট হ'ব লাগিব মই কম যদি ষড়যন্ত্ৰ হৈছে তো কেপিটেল পানিশমেণ্ট দিয়ক আৰু যদি হেৰি নহয় যদি নেগলিজেন্স হৈছে নেগলিজেন্সতো পানিশমেণ্ট হ'ব লাগে ন আমিতো কলে দুটাৰ ইনভেষ্টিগেশ্যন হ'ব আৰু মইতো কৈ আছো ইনভেষ্টিগেশ্যন মই আজি মাননীয় মুখ্যমন্ত্ৰীক ডিমাণ্ড দি আছো অকল চিআইডি নহয় আপুনি চিবিআই চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন কাৰণ আমাৰ বহুত ডাঙৰ সম্পদ এটা আছিলে সি আৰু তাৰ লগত আমাৰ বহুত আৱেগ জড়িত হৈ আছে আৰু তাৰ লগত মোৰ ৰিলেশ্যন আজি নহয় মই আপোনাক কৈছো যেতিয়া সি জুবিন নাছিল তেতিয়া আৰু মই সঞ্জীৱ নাৰায়ণ নাছিল তেতিয়াতো আমাৰ স্বাস্থ্যৰ যিটো খবৰ আছিল আপোনাৰ তাত জুবিন গাৰ্গৰ স্বাস্থ্য সকলো প্ৰকাৰৰ খবৰ আছিল আপোনাৰ হস্পিটেলত চিকিৎসা কৰাইছিল গতিকে ইমানখিনি জনাৰ পাছতো যেতিয়া তেওঁক সাগৰলৈ লৈ যোৱা হৈছে আপুনি নাভাবেনে যে সিদ্ধাৰ্থ শৰ্মা বা আন কোনোবা সম্পূৰ্ণ নেগলিজেন্সি আছে ডেফিনেটলি ভাবো মই সেইকাৰণে সেই পোষ্টটো কৰিছিলো মই পোষ্টটো এতিয়াও আছে চাগে মই পোষ্ট কৰিছিলো যে মই যদি থাকিলো হয় তাত মই তাক চুইমিং পুলতে যাব নিদিলো হয় সাগৰত যোৱাটো বহুত দূৰৰ কথা সেইটোতো মই কয় নাই ন সেইটোতো মই কেতিয়াও নিদিলো হয় গতিকে সিদ্ধাৰ্থ শৰ্মাই জানিছিলে সি হয়তো যাব দিব নালাগিছিল সি ৰখাই দিব লাগিছিল মই সেইটো মানুহ ইনভেষ্টিগেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব গোটেইটো ইনভেষ্টিগেট হওক এতিয়া আমিতো এজেঞ্চি নহয় ইনভেষ্টিগেটিং এজেঞ্চি গতিকে আমি ক'ব নোৱাৰিম গতিকে ইনভেষ্টিগেশ্যন আৰু এটা কথা কিছু সংখ্যক গায়ক গায়িকাই ক'ব বিচাৰিছে আজিও ক'ব বিচাৰিছে যে আপুনি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি এটা মেনেজমেণ্ট আৰ্টিষ্ট মেনেজমেণ্ট কোম্পানী খোলা কথা আছিল সঁচা নেকি কোনোবাই প্ৰমাণ কৰি দিয়ক এটাও যদি আছে আৰু মই যদি খুলিব লাগে
যদি সেনেকুৱা মই সিদ্ধাৰ্থ শৰ্মাৰ লগত খুলিম নে শ্যাম কানু মহন্তৰ লগত খুলিম নে মোৰ টকা পইচাৰ অভাৱ হৈ গৈছে যে মই বেলেগ কাৰোবাৰ পাৰ্টনাৰ ল'ব লাগে মই নিজে যদি খুলিব মন থাকিলে হয়তো মই নিজে খুলি ল'লো হয় এটা গায়ক নহয়তো মইতো 1000 গায়কৰ লগতে কাম কৰিছো আপোনালোকে সবেই জানে গায়কে হওক চিনেমাৰ মানুহে হওক সবৰ লগতে কাম কৰি আছো আপোনাকে পইণ্ট আউট কৰি সেইটো সামাজিক মাধ্যমে কেতিয়াৰ পৰা হৈছে পৰহিৰ পৰা যেতিয়া এই কালিৰ পৰা যেতিয়া এইটো কথা ওলালে তাৰ পিছতে পইণ্ট আউট কৰিছে তাৰ আগত কোনে কৰিছিল আপোনালোকে সেইটো ওলাই লওক এজনটো মই নামে কৈ দিছো আপোনাক লুইট কুমাৰ বৰ্মন মই নামে কৈ দি আছো আপোনাৰ তাৰ বাহিৰে সামাজিক মাধ্যমৰ আগত আৰু ক'ত আছিলে সামাজিক মাধ্যমতো যোনে যি পায় তাকে লিখি দি আছে শেখৰ গোস্বামী সেইদিনাখন আপোনাৰ বিৰুদ্ধে এটা কথা কৈছে যে আপুনি তাৰ পৰা আঁতৰি যোৱা বুলি কৈছিলে আপুনি তাতে আঁতৰি কি মইতো আঁতৰি গৈছো তাকো গালি দিছো মই সিও আছিলে তাতে হাফ পেণ্ট পিন্ধি পেলাই এটা হেৰি তাকো গালি দিছো মই কুকুৰ মেকুৰী গালি দিছো তোমালোকে কেনেকে তাক লৈ গ'লা তাক দি পেলাই মই আঁতৰি ক'ত গৈছো মই তাক লৈ পেলাই মই এম্বুলেঞ্চত লৈ পেলাই মই যোৱা নাই নেকি সেইটো কোনোবাই ক্ৰেডিট কৰিব বিচাৰি আছে ইণ্ডিয়ান ডেপুটি হাই কমিশনাৰ গাড়ীত তেখেত গৈছে ইণ্ডিয়ান ডেপুটি হাই কমিশনাৰ গাড়ীত গৈছো মই গৈছো মৃগাংকও গৈছে এভিডেন্স আছে শেষত এটা কথা সুধিব বিচাৰিছো নৰ্থ ইষ্ট ফেষ্টিভেল বেলেগ এটা নামত এটা অনুষ্ঠান পতা হ'ল নেকি তাতে নাই মইতো নাজানো ন মই পিছদিনাখন গুচি আহিলো মই ৰিটাৰ্ণ আহিলো কিন্তু মই জানাত মই যিখিনি জানো কিন্তু ফেষ্টিভেল প্ৰগ্ৰামটো হোৱা নাই কিন্তু মই ক'ব নাযাওঁ মই নাজানো ইনভেষ্টিগেশ্যন কৰক কাৰণ না মই ভেনিউত গৈছো মই যদি ভেনিউত গ'লো হয় মই তেতিয়া গম পালো হয় মই পিছদিনাখন খালি দুপৰীয়া যেতিয়া হেৰি হ'ল আমি গম পালো মোক কোনোবাই ইয়াৰ পৰা ফোন কৰি পেলাই ক'লে যে নিশিতাৰ অৱস্থা খুব বেয়া তাই কান্দা কৰি আছে বিৰাট একবাৰ মোৰ ৱাইফে ফোন কৰিলে ক'লে যে তুমি একবাৰ নিশিতাক চাই দিয়া কাৰণ তাই মোৰ ঘৰৰ ছোৱালী নিচিনা একদম মোৰ গতিকে মোক ক'লে হ'ব তাইক মাতিলো তাই মোক ক'লে যে দাদা আমি এই অমুক জেগাত গৈ আছো গতিকে আমি তালৈকে গৈছো গৈ পেলাই তাইক কথা পাতিছো তাইক দেখিছো নৰ্মেলাইজ কৰিছো তাইক ঠিক আছে তুমি নৰ্মেল হোৱা আৰু চব হৈছে তাৰ বাহিৰে আমি কেতিয়াও কাৰোৰ লগত কোনো ধৰণৰ কথা হোৱা নাই গতিকে সামাজিক মাধ্যমত এই ষড়যন্ত্ৰ কোনোবাই যদি কৰিব বিচাৰিছে মোৰ অনুৰোধ এইটো ষড়যন্ত্ৰ নকৰিব একো বস্তু প্ৰমাণ যদি প্ৰমাণ কৰে মই কৈছো মই আৰম্ভণিতে কৈছো আপোনালোকক ফাঁচীৰ ৰছীডাল আনি দিব মই নিজে ওলমি যাম তাত এনেকুৱা ধৰণৰ আছিলে বহুতে কৈছিল যে জুবিন গাৰ্গৰ উৎসৱ নীলা কৰি গৈছে